সাবস্ক্ৰাইব কৰিব অপিএল ৰহমান ইউটিউব চেনেলক আৰু লগতে বেল আইকনটো ক্লিক কৰি অল কৰি দিব যাতে নতুন নতুন ভিডিঅ' আপডেট কেতিয়াও মিছ নকৰে। নমস্কাৰ, মই অপিএল ৰহমান। আজি আমি সপ্তম শ্ৰেণীৰ গণিতৰ ক্লাছ 7ৰ গণিতৰ অনুশীলনী 2.2 কৰিম। আমি যোৱা ভিডিঅ'ত 2.1 কমপ্লিট কৰিছিলোঁ। যদি চোৱা নাই তেনেহ'লে ডিছক্ৰিপশ্যনত লিংকটো আছে, চাব পাৰিব। আৰু ডিছক্ৰিপশ্যনত 2.3ৰ লিংক আছে। চ' 2.3 যদি অনুশীলনী লাগে তেনেহ'লে 2.3 লিংকো পাই যাব। চ' এইটো ভিডিঅ'ত 2.2ৰ যিমানখিনি অংক আছে চববিলাকে কৰিম এটা ভিডিঅ'তে। চ' সববিলাকৰ সলিউশ্যন আছে। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো ভাল লাগি লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিবা বুজি নাপালে কমেণ্ট কৰিব, মই নেক্সট ভিডিঅ'ত এই কমেণ্টৰ ৰিপ্লাই দি দিম। ঠিক আছে। আমাক যিটো প্ৰথম কুৱেশ্যন দিছে যে পূৰ্তিকৰণ নিৰ্ণয় কৰা। চ' পূৰ্তিকৰণ কি আমাক প্ৰথমত জানিব লাগিব। চ' তাৰপিছত আমি পূৰ্তিকৰণ নিৰ্ণয় কৰা ওলাব পাৰিম। গতিকে মই এইটো প্ৰিণ্ট আউট কৰি আনিছোঁ। অনুশীলনী 2.2 আমাক কৈছে পূৰ্তিকৰণ নিৰ্ণয় কৰা। গতিকে 1ৰ এৰ উত্তৰ লিখিম। ঠিক আছে। পূৰ্তিকৰণ কি যদি মই কওঁ যে 1ৰ পূৰ্তিকৰণ কি বা 5ৰ পূৰ্তিকৰণ কি, জাষ্ট খালি ভাগ কৰি দিবা। মানে 5ৰ পূৰ্তিকৰণ হৈছে 1/5। যদি কয় 1/5ৰ পূৰ্তিকৰণ কি তেনেহ'লে ক'ব 1/5ৰ পূৰ্তিকৰণ হৈছে 5 বা 5। চ' গতিকে আমি এইবিলাক কৰোঁতে তোমালোকে বুজি পাবা। চ' গতিকে আমাক এই নম্বৰটো কি হৈছে যে 6ৰ পূৰ্তিকৰণ কি ওলাব কৈছে। চ' আমি কি লিখিম যে যিহেতু 6 পূৰণ 1/6 যদি কৰোঁ আমি কিমান পাওঁ, 6 কটা গ'ল, লব পূৰণ আৰু হৰ পূৰণ। ইয়াৰ তাত একো মানে 1 আছে। গতিকে আমি এইটো যদি গোটাই কটাকটি না কৰাকৈ আগত যদি লিখোঁ এইটো এনেকৈ লিখিব পাৰিম যে 6 পূৰণ 1 6, ইয়াত আছে 1, ইয়াত আছে 6, গতিকে 6 পূৰণ 1 6, গতিকে 6/6 কৰিলে 1 1 হয়, গতিকে অৰ্থাৎ 1 পাওঁ। যদি আমি কিবা এটা সংখ্যাক হৰণ কৰি যদি আমি 1 পাওঁ, অৰ্থাৎ কি পূৰণ মানে কি, এইটো হৰণ আছিলে। যদি আমি এইটো লিখিব যাওঁ 6 হৰণ 6 যদি কৰোঁ তেনেহ'লে আমি 6/6 অৰ্থাৎ 1 পাম। যদি আমি কোনো এটা সংখ্যাক যিটো সংখ্যা দিয়ে হৰণ কৰিলে আমি 1 পাওঁ, সেইটো হৈছে তাৰ পূৰ্তিকৰণ। অৰ্থাৎ আমি 1/6 দিয়ে হৰণ কৰাৰ পিছত আমি 1 পাইছোঁ, গতিকে 6ৰ পূৰ্তিকৰণ হ'ব। আমি লিখিম যাতে 6ৰ পূৰ্তিকৰণ হ'ব 6ৰ পূৰ্তিকৰণ হ'ব 1/6। বছ এইখিনি আমাৰ এনচাৰ হৈ গ'ল। গতিকে বি নম্বৰটো নিচত লিখিম মই। বি নম্বৰটো কি কৈছে যে 1/2ৰ পূৰ্তিকৰণ কৈছে। ঠিক আছে। গতিকে বি নম্বৰটো এইটো আমাক চেষ্টা কৰিলে। গতিকে বি নম্বৰটো কৈছে 1/2ৰ পূৰ্তিকৰণ। গতিকে বিৰ উত্তৰ এনচাৰ কৰিম যে 1/2ৰ পূৰ্তিকৰণ কি ওলাব কৈছে ন। গতিকে আমি লিখিম যে যিহেতু 1/2 পূৰণ 2। ঠিক আছে। তাৰপিছত 2 আৰু তলত কি আছে 1 আছে, এইটো নিলিখিলেও হ'ল। তো 1 × 2 2, 2 × 1 2, গতিকে কটাকটি কৰিলে 1 পাওঁ। গতিকে যিটো সংখ্যাৰে পূৰণ কৰিলে আমি বা হৰণ কৰিলে আমি 1 পাওঁ, তাক আমি পূৰ্তিকৰণ পাওঁ। গতিকে অতএব আমি লিখিম যে 1/2ৰ পূৰ্তিকৰণ 1/2ৰ পূৰ্তিকৰণ হ'ব এই যিটো সংখ্যাৰে হৰণ কৰিছোঁ, গতিকে 2/1 দি হৰণ কৰিছিলোঁ, আমি 1 পাইছোঁ। গতিকে এইটো 2 দি আমি হৰণ কৰিছোঁ আৰু পূৰণ হ'লে উল্টি যায়, গতিকে 2/1 হৈছে। গতিকে ইয়াৰ পূৰ্তিকৰণ হ'ব 2 হ'ব বা 2/1 দিলেও ৰাইট এনচাৰ হ'ব। চি নম্বৰটো কি কৈছে যে 8/17ৰ কি পূৰ্তিকৰণ হ'ব। গতিকে 8/17 দিয়া আছে। চ' 8/17 আমি কি কৰিম, যিহেতু 8/17 পূৰণ 17/8 কৰিলে কি হৈ যায়, আমাৰ 1 হৈ যায়। গতিকে আমি ক'ব পাৰিম যে অতএব 8/17ৰ পূৰ্তিকৰণ হ'ব কিমান হ'ব, যে এইটো কৰিলে আমি পাই গৈছোঁ ন, গতিকে এইটো হৈ যাব পূৰ্তিকৰণ। গতিকে 17/18 জাষ্ট খালি উল্টা, ইয়াৰ পূৰ্তিকৰণ জাষ্ট খালি উল্টা হৈ যায়। গতিকে ডি নম্বৰটো কি কৈছে যে 1ৰ পূৰ্তিকৰণ কি, 1ৰ পূৰ্তিকৰণ। গতিকে 1ৰ পূৰ্তিকৰণ 1 হ'ব। 1ৰ পূৰ্তিকৰণ 1 কিয় 1 হ'ল, কাৰণ যিহেতু 1 পূৰণ 1/1 কৰিলে আমি 1 পাওঁ। গতিকে 1/1 মানে 1। গতিকে 1 হৈ যাব ইয়াৰ পূৰ্তিকৰণ। তাৰপিছত কি নম্বৰ, ই নম্বৰটো মই ইয়াত কৰিছোঁ। গতিকে 2 3/5 ইয়াৰ উত্তৰ হৈ যাব। উত্তৰ এনেকৈ লিখিব, উত্তৰ যিহেতু এইটো আমি মিশ্ৰ ভগ্নাংশৰ প্ৰকৃতত ল'ব লাগিব। গতিকে 2 5/3 মানে কি হ'ল, 2 × 5 = 10, এইটো পূৰণ হ'ব, এইটো যোগ হ'ব। গতিকে 2 × 5 = 10, 10 আৰু 3 13 হৈ যাব, 13/5।
যেহেতু 13/5 পূরণ এইটো উল্টা করে দিব যে ইয়াত হব 5 ইয়াত হব 13 করলে আমি কি পাম 1 পাও অতএব 2 ইন্টু 3 5 5 প্রতিক্রম হব কিমান যে 5/13 বাস এইটো হইব আমার প্রতিক্রম বাস আমি 1 নম্বর শেষ করিলো অনুশীলনী 2.2 2 নম্বর দিছে যে মান নির্ণয় করা গতিকে মান নির্ণয় করিম গতিকে আমি লিখিম যে 2 মান নির্ণয় করা মান নির্ণয় করা গতিকে মান নির্ণয় করা দিছে গতিকে আমি মান নির্ণয় করিম এটা আমার এর 1 নম্বর টু কি দিছে 6 ভাগ 3/8 গতিকে আমি কি করিম ভাগ থাকিলে উল্টি যায় পূরণ হয়ে উল্টি যায় গতিকে 6 ভাগটুকু আমি পূরণ করে দিম আর এইটো উল্টি যাব গতিকে 8 যাব উপর 3 যাব নিচত গতিকে 8/3 গতিকে 3 দিয়ে কাটিলে 3 1 গুণ 3 3 2 গুণ 6 গতিকে থাকে কি 2 পূরণ 8 গতিকে 2 8 গুণ 16 হয়ে যায় আমার অ্যান্সার বাস এইটু করে দিয়া এইটু এদিকে গেছে 31 ভাগ 2/3 গতিকে আমি কৰিলে কি পাওঁ যে 31 এইটো পূরণ কৰিলে 3টো ওপৰত যাব 2টো তলত আহিব গতিকে কটা কৰি না ডাইরেক্ট পূরণ করে দিম ডাইরেক্ট পূরণ করে দিলে কি হব 2/3 1 গুণ 3 3 3 9 93 হয়ে যাব গতিকে 93/2 আমার আহি গল গতিকে এটো কি অপ্রকৃত ভগ্নাংশ যার লব উপরটো কি লব তলটো কি হর গতিকে যদি লব ডাঙর থাকে এটো আমার অপ্রকৃত ভগ্নাংশ আর যদি হর যদি ডাঙর থাকে তাহলে এটো প্রকৃত ভগ্নাংশ গতিকে অপ্রকৃত ভগ্নাংশ আছে এটো আমাক প্রকৃত ভগ্নাংশত লব লাগিব গতিকে আমি 2 দিয়ে 93 হরণ করিম গতিকে 2 4 গুণ 8 1 থাকে 3 আহে 2 6 গুণ 12 গতিকে 1 থাকে গতিকে যি 46 পালো এই 46টা আগত লিখিম 46 তবে 2 তো তলত থাকিবই গতিকে 2 লিখিম আর যি লাস্টত ভাগশেষ থাকিব এই ভাগশেষটো উপৰত লিখিম বাস এইটো হৈ গল আমাৰ মিশ্র ভগ্নাংশ তাৰপিছত আমি এর 3 নম্বরটো কৰিম এইটো কৰিম গতিকে এ 3 নম্বৰ গতিকে এ 3 নম্বরটো কি কৈছে যে 51 ভাগ 17/3 এটা আমাক দিছে সো গতিকে আমার ফার্স্ট কাম কি যে আমি হরণটা পূরণ করে দিম গতিকে 51 ইন্টু 3/17 গতিকে 17 দিয়ে 1 কটাকটি যায় 17 1 গুণ 17 3 17 51 হয়ে যায় গতিকে 3 পূরণ 3 থাকে গতিকে 3 পূরণ 3 9 গতিকে 9 হয়ে যাব আমার ইয়ার আনসার তবে 4 নম্বরটো এইটো যে 4 ভাগ 3/4 বা 4 ভাগত 3 গতিকে এইটো কৰিলে কি হ'ব 4 ভাগ আছে এইটো কৰি পূরণ হৈ যাব 4/3 গতিকে কটাকটি না যায় গতিকে 4 4 পূরণ হ'ব 16 আর ইয়ার তলত 1 আছে গতিকে 1 × 3 গতিকে 3 16/3 ইয়ার আনসার হয়ে যাব গতিকে এটা অপ্রকৃত আছে তোমালোকে ইচ্ছা কৰিলে মিশ্রত লব পাৰা গতিকে 3/16 3 5 গুণ 15 1 থাকে গতিকে এই 5টো আগত আহিব 3টো তলত থাকিব আৰু 1টো যাব ওপৰত বাস 3 5 গুণ 15 কে 16 বাস এইটোতে আনসার রাখিব পারা এইটোতে আনসার রাখিব পারা তোমার ইচ্ছা মতে তাহলে কি 5 নম্বরটো এইটো গতিকে 5 নম্বর কিন্তু 3 ভাগ 2/1/4 গতিকে এইটো দিছে গতিকে এইটো আমি কোন 3 পূরণ এইটো মিশ্ৰৰ পৰা ভগ্নাংশ লব লাগিব আগত 3 ভাগ 3 4 গুণ 8 8 একে 9 গতিকে 9/4 হল গতিকে এতিয়া পূরণ কৰি দিম গতিকে এইটো উল্টি যাব উপৰত যাব 4 তলত আহিব 9 ঠিক আছে গতিকে 3 1 গুণ 3 3 3 গুণ 9 গতিকে 4/3 হৈ যাব ইয়াৰ আনসার গতিকে 2 এর 5 নম্বরটো হৈ যাব 4/3 আনসার গতিকে এতিয়া আমি বিৰ বল কৰো ঠিক আছে গতিকে বি কি আছে বির 1 নম্বরটা দিয়া আছে এইটো যে 2 1/4 হরণ 3 গতিকে এটা আমাক মিশ্ৰৰ পৰা আগত অপ্রকৃত ভগ্নাংশ লব লাগিব গতিকে আমি কৰিম 2 4 গুণ 8 বা 4 2 গুণ 8 8 আৰু 1 9 গতিকে 9/4 হরণ 3 গতিকে এটা পূরণ কৰিম 9/4 হরণ আছে পূরণ কৰিলে উল্টি যাব ইয়াৰ তলত 1 আছে গতিকে 1টো ওপৰত যাব গতিকে 1/3 গতিকে এইটো কৰিলে 3 1 গুণ 3 3 3 গুণ 9 গতিকে 3/4 পালো এইটোৰ আনসার
বিৰ 1 ৰ এনসাৰ পালো 3/4 সো বিৰ 2 নম্বৰ আছে 60/7 ভাগ 15 গতিকে এইটো আছে যদি ভাগ আছে পূৰণ কৰি দিম গতিকে 60/7 পূৰণ গতিকে 15 তলত 1 আছে গতিকে 1টো ওপৰত যাব গতিকে যেতিয়া এটা সংখ্যা থাকিব তেতিয়া ওপৰত 1 লিখিব ওপৰত 1/15 লিখিব যেটো সংখ্যা থাকিব সেইটো সংখ্যা লিখিব বাস ইকুয়াল পূৰণত আহি গ'ল গতিকে এটা কটাকটি কৰিম 15 দি যাব গতিকে 15 * 15 4 15 60 গতিকে 4 * 1 গতিকে ওপৰত থাকে 4 তলত থাকে 7 * 1 7 গতিকে 4/7 হৈ যাব ইয়াৰ আনসাৰ 3 নম্বৰটো চাম বি 3 নম্বৰ কি কৈছে 5 1/3 ভাগ 4 গতিকে এইটো মিশ্র ভগ্নাংশ আছে এইটো অপরকৃত ভগ্নাংশ লম 3 5 15 15 একে 16 16/3 ভাগ 4 গতিকে 16/3 ভাগটো পূৰণ কৰি দিম 4টো তলত আহিব ওপৰত এটা 1 আহিব গতিকে 4 * 4 4 4 * 16 গতিকে এইটো आंसर হৈ গ'ল 4 * 1 4 3 * 1 3 গতিকে 4/3 হৈ গ'ল ইয়াৰ आंसर তাৰপিছত আছে নেক্সট 4 নম্বৰটো কি কৈছে 4 * 1/3 divided by 3 এইটো কৰিলে এইটো আগত মিশ্র ভগ্নাংশ পৰা অপরকৃত ভগ্নাংশত লম 4 3 * 12 12 একে 13 13 3 পূরণ এইটো 3 আছে গতিকে 3তে তলত আহিব ওপৰত 1 যাব গতিকে কটাকটি না যায় গতিকে 3 3 * 9 আৰু 13 পূরণ 1 13 থাকে গতিকে 13/9 এইটো অপরকৃত আছে এইটো প্রকৃতত লব পাৰিবা কোনো অসুবিধা নাই গতিকে নেক্সট আমি 5 নম্বৰটো কৰিম 5 নম্বৰটো কৈছে আমাক 5 নম্বৰটো কৈছে 5 নম্বর 4 3/7 divided by 7 যার সাথে 8 8 7 3 31 31/7 ভাগ 7 গতিকে 31/7 into 1/7 গতিকে কৰিলে 749 আৰু 31 into 1 31 হয় ঠিক আছে সেইখিনি আমি পাই গলো বিৰ 5 নম্বৰৰ आंसर গতিকে এতিয়া সিৰ 1 নম্বৰটো চাও এটা সিৰ 1 নম্বৰটো কি হৈ যাব সিৰ নম্বৰ 1 টো আছে কি আমাৰ আগত যে 3 1/6 divided by 2 1/3 গতিকে মিশ্র আছে দুটো আগত আমি অপরকৃতত লম গতিকে 3 6 * 18 18 একে 19 19/6 ভাগ 2 3 * 6 6 একে 7 7/3 গতিকে এতিয়া কৰিম 19/6 ভাগ আছে পূরণ কৰি দিম এই উল্টো যাব 3টো যাব ওপৰত 7টা আহিব তলত 3 * 3 3 2 * 6 গতিকে 19 into 1 19 হয় 2 into 7 14 হয় গতিকে 19/14 অর্থাৎ 14 ভাগৰ 19 ক'ব পাৰে অসুবিধা নাই গতিকে এইটো আছে ইয়াৰ মিশ্র ভগ্নাংশ ললে কেনেকৈ হ'ব 14 divided by 19 14 * 14 থাকে কিমান 5 থাকে গতিকে আমি কি কৰিম এই একটো আগত লিখিম তাৰপিছত এই 5টো ওপৰত যাব আৰু 14টো তলত থাকিব গতিকে এইখিনি এইটো आंसर লিখিব পাৰি এইটো आंसर লিখিব পাৰি দুটা এটা লিখিলে হল এইটো লিখিব পাৰা বা এইটোতে ৰাখি দিলে आंसर হৈ গ'ল আমাৰ গতিকে এইখিনি আহি গ'ল আমাৰ आंसर নেক্সট আমি সিট 2 নম্বৰটো কৰিম 1 নম্বৰ গ'ল সিট 2 নম্বৰ গতিকে সিট 2 নম্বৰ 5 into 2/3 divided by 4 into 1/4 এনেকৈ আছে গতি মিশ্র পৰা অপরকৃত লম 3 * 15 15 2 17 17/3 ভাগ 4 4 16 কে 17 ঠিক আছে 17/4 গতি 4 4 পূরণ হয় আৰু এইটো যোগ হয় 4 4 16 হয় আৰু 16 আৰু 1 যোগ কৰিলে 17 হয় এইটো এনেকৈ আহিছে গতিকে 17/3 into 4/17 এইটো হৈ গ'ল গতিকে 17 7 কটা গ'ল কি থাকিলে only 4/3 থাকিলে এইটো আমাৰ आंसर গতিকে সিট 2 নম্বৰটো শেষ পালে গতিকে সিট 3 নম্বৰটো এতিয়া সিট 3 নম্বৰ কি কৈছে আমাক যে এইটো আছে 11 7/13 divided by 4 13/2 এইটো দিয়া আছে এইটো 11 আৰু এইটো দিয়া আছে আমি কি কৰিম এইটো মিশ্ৰ পৰা আগত অপরকৃতত লম গতিকে 13 into 11 কৰিম 11 যিমান পাম এইটো আমি 7 দি যোগ কৰি দিম ঠিক আছে গতিকে এইটো কৰিলে 3 কি পাই যাম আমি
এশ আমি 13 ইন্টু 11 করে 143 পাও 43 আর 7 যোগ করলে 150 হয়ে যায় হরণ 4 এইটো মিশ্র ভগ্নাংশ অপকৃত দিলাম গতিকে 4 13 যোগ হয় আৰু 2 যোগ কৰি দিম হৈ গ'ল গতিকে 13 পূৰণ 4 কৰিম 4 3 গুণ 12 দি হাতে 1 4 গুণ 4 1 5 গতিকে 52 যোগ 2 কৰিম গতিকে 54/3 ঠিক আছে ঠিক এতিয়া 150 পূরণ করে এটি উল্টে যাব 3/54 হবো 3 3 কটা গল এটি 2 দিয়ে যাব 2 2 গুণ 4 1 থাকে 2 7 গুণ 14 এটি 2 দিয়ে যাব 2 7 গুণ 14 1 থাকে 2 5 গুণ 10 আকৌ এটি 3 দিয়ে যাব 3 9 গুণ 27 3 2 গুণ 6 1 থাকে 15 3 5 গুণ 15 গতিকে 25 ইনটু 1 25 ইয়াত আছে 1 আর ইয়াত আছে 1 ইয়াত আছে 9 গতিকে অর্থাৎ কি পালো 25/9 পালো এটা হয়ে গেল আমার ইয়ার आंसर বা এটু মিশ্র ভগ্নাংশ লব পারিব মিশ্র ভগ্নাংশ ললে কি হবে যে 2 7/9 হবে মিশ্র ভগ্নাংশ ললে এটা আমি অনেক লিখিব পারি 2 7/9 ভাগ করে দিলে তোমরা নিজে পারিবা 925 গতিকে 2 9 গুণ 18 থাকে কিমান 7 থাকে দুইটা আগত লিখিছো 7 9 টো তো তলত আছে আছে আর 7 টো যদি হইব এটা উপরে আইব বাস এইখানে आंसर হয়ে গেল সি 4 নম্বর কি লিখেছে যে 3 5/6 divided by 2 into 4/5 গতিকে এইটো কি কৰি দিম যে আমি এইটো আগত অপরকিত দিলাম 3 6 গুণ 18 18 এর পাশে 23 23/6 divided by 2 5 গুণ 10 10 আর 4 14/5 গতিকে 23/6 পূরণ 5/14 হয়ে যায় যদি করিলে কটাকটি না যায় গতিকে ডাইরেক্ট পূরণ 23 ইনটু 5 করিলে 115 হয় আর 6 ইনটু 14 করিলে 84 হয় পূরণ করে চাবা যে 23 5 5 3 গুণ 15 15 5 হাতে হলো 1 5 2 গুণ 10 থাকে 11 গতি 115 পালো গতিকে 6 ইনটু 14 করা 14 ইনটু 6 6 4 গুণ 24 24 4 হাতে হলো 2 6 গুণ 7 দিয়ে 8 গতিকে 84 পাই যাও এই কারণে 84 লিখিছো গতিকে এইটো মিশ্র ভগ্নাংশ ললে হল মিশ্র ভগ্নাংশ লম 84 ডিভাইডেড বাই 115 যদি কিমান বাদ যায় একবার যায় দুইবার হলে 115 কে বেশি হবে গতিকে এবার লম গতিকে 84 এ হয় থাকে কিমান 5 এর পর 4 গেলে 1 থাকে ইয়াত 1 এটি ডাঙর গতিকে 1 ধার করে নিম 11 হবে 11 এর পর 8 গেলে 3 বাস এটি শূন্য গতিকে 31 থাকে অর্থাৎ আমি কি করিম এই 1 টো আগত লিখিম 84 তে তলতে থাকিব 31 টো উপরত যাব বাস এইখানে আমার आंसर গতিকে সি 4 নম্বর আসলে গতিকে এতিয়া 3 নম্বৰ কৰিম গতিকে এতিয়া 3 নম্বৰৰ 1 টো কৰিম 3 ৰ 1 ৰ সমাধান 3 ৰ 1 ৰ সমাধানটো কৰিম এতিয়া গতিকে আমাক কি কৈছে যে 3/4 ৰ 8/15 কক আমাক হৰণ কৰিব কৈছে কিবা এইটো দি হৰণ 2 3/4 যে এতক এতৰে হৰণ কৰা যেটো লগত ক থাকিব এইটো আগত বহিব এইটো মনত ৰাখিব যেটো লগত ক আছে এইটো আগত বহিব এইটো এই কাৰণে এইটো আগত লিখিছো তাৰ ভাগ দি তাৰ পিছতটো লিখিম সো গতিকে 3/4 ৰ মানে পূৰণ ৰ আৰু থাকিলে পূৰণ হৈ যায় ওকে 8 15 ভাগ এইটো মিশ্র আছে অপ্রকৃত লম 2 4 গুণ 8 8 আর 3 11/4 হৈ যায় গতিকে 3 ইনটু 8 কৰিলে 3 8 গুণ 24 হৈ যায় আৰু 4 ইনটু 15 কৰিলে 4 গুণ 60 হৈ যায় আৰু এইটো ভাগ আছে পূৰণ কৰি দিম যদি 4 যাব ওপৰত তলত আহিব 11 গতিকে এতিয়া কটাকটি কৰিম কটাকটি কৰিলে কি হৈ যাব যে ইয়াতো কটাকটি কৰিব পাৰিল আগত 3 দি কটাকটি যায় 2 দি কটাকটি যায় তথাপি কৰা নাই মই ডাঙৰকে কৰিম 2 2 গুণ 4 2 30 60 2 1 গুণ 2 2 15 30 ঠিক আছে সো গতিকে এতিয়া আৰু কটাকটি যায় নেকি এইটো সব যে এইটো 24 আছে গতিকে 3 দি যায় গতিকে 3 5 গুণ 15 3 3 8 গুণ 24 তাৰপিছত আৰু কটাকটি না যায় গতিকে কি থাকে ওপৰত 8 থাকে আৰু 5 আৰু 11 থাকে গতিকে 5 আৰু 11 ইয়াত থাকে 1 আছে গতিকে 1 টো লিখি দিলে অসুবিধা নাই গতিকে 8 * 1 8 5 11 55 গতিকে এইটো আমাৰ आंसर হৈ গল এতিয়া 3 ৰ 2 নম্বৰটো কৰিম 3 ৰ 2 নম্বৰটো কি কৈছে 3 ৰ 2 নম্বৰটো কি কৈছে যে 1/6/11 ৰ প্ৰতিক্ৰমেৰে 1/1 * 13/3
22 হৰণ কৰিব কৈছে গতিকে যাৰ লগত ক থাকিব তাক হৰণ কৰিব লাগিব সেইটো মই কৈ দিছোঁ আগতে ঠিক আছে সো গতিকে আমি কি কৰিম যে 1 13 22 হৰণ ইয়াৰ পূৰ্তিক্ৰমেৰে মানে 6/11 ৰ পূৰ্তিক্ৰম মানে 6/11 ৰ পূৰ্তিক্ৰম কি হ'ব 6/11 ৰ পূৰ্তিক্ৰম কি হ'ব যে 11/6 উল্টি যায় গতিকে 11/6 হ'ব ইয়াৰ পূৰ্তিক্ৰম অৰ্থাৎ 11/6 হৈ যাব গতিকে এইটো কৰিলে কি হয় 22 গুণ 22 22 আৰু 13 যোগ কৰিলে হৈ যায় কিমান 35 35/22 এইটো ভাগ আছে এইটো পূৰণ কৰি দিম গতিকে 6 টো ওপৰত যাব 11 টো তলত আহিব কৰিলে কি হৈ যায় গতিকে 2 11 22 আৰু 2 3 গুণ 6 আৰু কটা কুটি যায় আৰু কটা কৰি না যায় গতিকে ডাইৰেক্ট পূৰণ কৰি দিম 11 পূৰণ 11 কিমান হৈ যায় 1 2 1 1 2 1 হৈ যায় 121 হৈ যায় আৰু 35 * 3 কৰিলে কিমান হৈ যাব 105 হৈ যাব বাস এইটো আমাৰ आंसर হৈ যাব এইটো দশমিক নহয় ঠিক আছে এইটো কটা গৈছে 121 অনলি এতিয়া 3 নম্বৰটো কৰিম গতিকে 3 নম্বৰটো কি কৈছে যে 1/3 আৰু 2/5 ৰ পূৰণফল যেটো এইটো পূৰণফল হ'ব এইটো 3/7 আৰু 2/5 ৰ পূৰণফলৰ হৰণ কৰিব কৈছে গতিকে যাৰ লগত ক থাকিব এই কটো যাৰ লগত থাকিব তাৰ লগত আমি সেইটো আমি আগত লিখিম গতিকে আমি লিখিম যে 3 নম্বৰ গতিকে 1/3 আৰু 2/5 ইয়াক হৰণ কৰিব কৈছে কি 3/7 আৰু 2/5 এৰে হৰণ কৰিব কৈছে বাস ইয়াৰ পূৰণফলটো ইয়াৰে হৰণ কৰিব কৈছে গতিকে আৰু মানে পূৰণফল আমি এটো জানো সো গতিকে 1/3 আৰু আছে গতিকে পূৰণ 2/5 হৰণ 3/7 আৰু আছে পূৰণ গতিকে 2/5 লিখিলো গতিকে এইটো কৰাৰ পিছত 1 * 2 পূৰণ হ'ল গতিকে 1 * 2 কৰিলে 2 হয় আৰু 3 * 5 কৰিলে 15 হয় ভাগ 3 2 গুণ 6 হৈ যায় 5 7 35 হৈ যায় বাস এইখিনি আমি পাই গলো এতিয়া আমি কৰিলে হৈ গল গতিকে 2/15 হৰণ আছে পূৰণ কৰি দিম 35 যাব ওপৰত 6 আহিব তলত গতিকে কটা কৰি কৰিম 2 1 গুণ 2 2 3 গুণ 6 5 3 গুণ 15 5 7 35 গতিকে ওপৰত থাকিলে 1 * 7 এইটো 1 আৰু এইটো 7 থাকিলে তলত থাকিলে 3 আৰু 3 গতিকে 3 আৰু 3 থাকিলে গতিকে এইটো কৰিলে কি হয় 7 * 1 7 3 * 3 কৰিলে 9 বাস এইটো আমাৰ आंसर হৈ গল গতিকে এতিয়া 3 4 নম্বৰটো কৰিম যে দুটা সংখ্যাৰ পূৰণফল যদি 1 * 1/2 যদি এটা সংখ্যা এইটো আনটো সংখ্যা কিমান ওলাব কৈছে সো গতিকে মই কৈ দিও যদি দুটা সংখ্যাৰ পূৰণফল যদি 6 হয় যে দুটা সংখ্যাৰ পূৰণফল যদি 6 হয় তাহলে এটা সংখ্যা যদি 3 দেয় আনটো সংখ্যা কিমান হ'ব 2 হ'ব গতিকে 2 3 গুণ 6 গতিকে অৰ্থাৎ এইটো কৈছে যে এটা সংখ্যাৰ পূৰণফল অৰ্থাৎ আমাক দিয়া আছে এইটো দিয়া আছে 1 * 1/2 এটা সংখ্যা দিছে এনেকুৱা 9/14 আনটো সংখ্যা কি হ'ব গতিকে আনটো সংখ্যা আমি x কৰি ধৰি ললে আমি आंसरটো পাই যাম গতিকে এইটো কৰম আমি 3 4 নম্বৰ যে দুটা সংখ্যাৰ পূৰণফল কি আমি লিখিম যে সমাধান দিয়া আছে যে দুটা সংখ্যার পূৰণফল যে দুটা সংখ্যার পূৰণফল কিমান আমাদের আছে 9/1 * 1/2 দিয়া আছে এটা সংখ্যা দিছে কিমান এটা সংখ্যা দিয়া আছে 9/14 আৰু আনটো সংখ্যা কিমান ওলাব গৈছে গতি আনটো সংখ্যা আমি ধৰি ললো x বুলি ধৰি ললো আনটো সংখ্যা আমি x বুলি ধৰা হল গতিকে x এর মান যেটো হ'ব হেতু হ'ব আনটো সংখ্যা গতিকে আমি জানো বা এনেকৈ লিখিব পাৰে যে অতএব এটা সংখ্যা কিমান 9 * 14 পূৰণ আনটো সংখ্যা যদি আমি পূৰণ কৰো কেনে আমি পূৰণফলটো পাম অৰ্থাৎ 1 * 1/2 পাম এইটো জানিবা যে এটা সংখ্যা আৰু এইটো পূৰণফল দি দিছে আমাক এইটো সংখ্যা দিছে গতিকে এইটো সংখ্যা দিয়া নাই এইটো সংখ্যা আমি x ধৰি লৈছো তো x টোৰ মান পালে আমি এইটো সংখ্যা মান পাই যাম ঠিক গতিকে আমি এনেকৈ কৰিম গতিকে আমি x এর মান লাগে গতিকে আমি x টো এই ফালে ৰাখিম গতিকে x টো সমান এই ফালে ৰাখি আমি এইটো উপফালে লৈ যাম গতিকে এইটো কৰাৰ লগত আগত আমাক এইটো আমাক মিশ্ৰৰ পৰা অপৰকৃতত ল'ব লাগিব গতিকে * x 1 * 2 আৰু 1 3 হৈ যায় 2 * 1 2 আৰু +1 কৰিলে 3/2 হৈ যায় তেমন x এর মান লাগে অর্থাৎ আনটো সংখ্যা লাগে গতিকে x টো রাখি দিম এইফালে 3/2 আছে গতিকে পূরণ এইফালে পূরণ হৈ আছে এইটো সমান ওইফালে গেলে হরণ হ'ব গতিকে হরণ হৈ যাব 9/14
গতিকে এতিয়া 3/2 হৰণ আছে এইটো পূৰণ কৰি দিম, গতিকে উল্টি যাব, গতিকে ওপৰত যাব 14, তলত আহিব 9, গতিকে 2 × 2 2 × 7 × 14 3 × 3 3 3 × 9, গতিকে 7/3 হৈ যাব, আনটো সংখ্যা হৈ যাব 7/3। অতএব আমি লিখিম, অতএব আনটো সংখ্যা হ'ব ইজ ইকুৱেল টু 7/3। বাছ এইটো আমাৰ এনচাৰ হৈ যাব। 3 5 নম্বৰটো দিছে যে এখন গাড়ীয়ে 3 মিশ্ৰ ভগ্নাংশ দিছে, ইমান ঘণ্টাত এত কিলোমিটাৰ বাট অতিক্ৰম কৰে, 1 ঘণ্টাত গাড়ীখনে কিমান দূৰত্ব অতিক্ৰম কৰিব, এটা আমাক ওলাব কৈছে। গতিকে 3 5 নম্বৰৰ সমাধান, গতিকে সমাধানটো কি লিখিম যে 3 × 1/3 ঘণ্টাত কিমান অতিক্ৰম কৰে, গতিকে 3 × 1/3 ঘণ্টাত অতিক্ৰম কৰে কিমান, যে আমাক 240 কিলোমিটাৰ দিয়া আছে, 240 কিলোমিটাৰ অৰ্থাৎ km, কি কচকেৰি কি মস্কৰি মানে km কিলোমিটাৰ, ঠিক আছে, ইংলিছত দিলেও ভুল নধৰে। গতিকে ইমান ঘণ্টাত ইমান অতিক্ৰম, গতিকে এইটো মানে কি ওপৰত এটা লিখি ল'ব লাগিব যে 3 × এইটো মিশ্ৰ ভগ্নাংশ দি আছে, গতিকে এইটো অপ্ৰকৃতত ল'ব লাগিব, এইটো আমি আগত অপ্ৰকৃতত লৈ লওঁ, এইটো অৰ্থাৎ এইটো মানে কি হৈ যাব যে 3 3 × 9 আৰু 10, গতিকে 10/3, ঠিক আছে, মানে এইটো মানে 10/3। গতিকে আমি এইটো ঠাইত আমি 10/3 লিখিব পাৰিম, কিন্তু মই নিলিখিলোঁ। গতিকে এইটো ঠাইত আমি 10/3 লিখিলোঁ, যাতে সুবিধা হয় কৰাত। 10/3, গতিকে 10/3 ঘণ্টাত অতিক্ৰম কৰে ইমান কিলোমিটাৰ, অৰ্থাৎ 1 কিলোমিটাৰ কিমান কৈছে যে 1 ঘণ্টাত কিমান যাব, গতিকে অৰ্থাৎ 1 ঘণ্টাত অতিক্ৰম কৰে, গতিকে কি হৈ যাব যে এইটো যিটো আছে 240 থাকিব, তাৰ লগত এইটো হৈ যাব হৰণ, গতিকে 10/3, গতিকে ইমান ঘণ্টাত ইমান যায়, গতিকে 1 ঘণ্টাত হৰণ হৈ যাব। গতিকে 240 হৰণ থাকিলে পূৰণ কৰি দিম, এইটো উল্টি যাব, ওপৰত যাব 3, তলত আহিব 10, গতিকে এইটো কটাকটি কৰিলে 2 দি কটাকটি কৰিলোঁ বা 10 দি কটাকটি কৰিলে হৈ যাব, ঠিক আছে। গতিকে 10 × 1 = 10, এইটো 20 আছে ধৰি লওক যে 10 2 × 20, 4 থাকে 40, 4 10 × 40 অৰ্থাৎ 24 পূৰণ 3, গতিকে 3 4 × 12 2 হাতে 1, 3 2 × 6 1 7, অৰ্থাৎ 72 কিলোমিটাৰ অতিক্ৰম কৰিব 1 ঘণ্টাত। বাছ এইখিনি আমাৰ এনচাৰ হৈ গ'ল। গতিকে অনুশীলনী 2.2ৰ 4 নম্বৰটো কি কৈছে যে এইটো মই জেৰক্স কৰাত অকণমান অসুবিধা হৈছে, এইটো আয়ত বুলি লিখা আছে, বহীত চাই ল'বা ভালকৈ, যে এটা আয়তৰ কালি 24 বৰ্গ চেণ্টিমিটাৰ, যদি আয়তৰ দৈৰ্ঘ্য ইমান হয় চেণ্টিমিটাৰ হয়, তেনেহ'লে প্ৰস্থ কিমান এইটো আমাক ওলাব কৈছে। গতিকে একেবাৰে সহজ, গতিকে আমি লিখিম দিয়া আছে আয়তৰ কালি কিমান দিয়া আছে 24 বৰ্গ চেণ্টিমিটাৰ, বৰ্গ চেণ্টিমিটাৰ মানে চেণ্টিমিটাৰ লিখি স্কোৱাৰ লিখিব, এইটো ৰাইট, আৰু বৰ্গ মানে স্কোৱাৰ দিছোঁ, চেণ্টিমিটাৰক স্কোৱাৰ দিছোঁ তাৰমানে, আৰু দৈৰ্ঘ্য কিমান দিয়া আছে, দৈৰ্ঘ্য দিয়া আছে 6 × 2/3, অৰ্থাৎ এইটোক আমাক অপ্ৰকৃত ভগ্নাংশত ল'ব লাগিব, অৰ্থাৎ আমি 3 6 × 18 18 + 2, গতিকে 20/3 ইমান চেণ্টিমিটাৰ দিয়া আছে। গতিকে প্ৰস্থটো কিমান আমাক ওলাব গৈছে, গতিকে প্ৰস্থ ইজ ইকুৱেল টু হোৱাট আমি নাজানো, গতিকে আমি এইটো জানো যে আমি জানো আয়তৰ কালিটো সকলোৱে জানে, আয়তৰ কালি কি জানো যে দিক পূৰণ প্ৰস্থ ইজ ইকুৱেল টু আয়তৰ কালি, দিক পূৰণ প্ৰস্থ ইজ ইকুৱেল টু আয়তৰ কালি আমি জানো এইটো। গতিকে দিক কিমান দিয়া আছে, অৰ্থাৎ দৈৰ্ঘ্য দিক আহে, গতিকে দৈৰ্ঘ্য দি আছে 20/3 চেণ্টিমিটাৰ, পূৰণ প্ৰস্থ দিয়া নাই, প্ৰস্থ আমাক ওলাব কৈছে, প্ৰস্থ ইজ ইকুৱেল টু আয়তৰ কালি কিমান আছে 24 দিয়া আছে, 24 চেণ্টিমিটাৰ স্কোৱাৰ দিয়া আছে, ঠিক আছে। গতিকে প্ৰস্থটো আমাক লাগে, গতিকে প্ৰস্থ আমি এইফালে ৰাখিম, প্ৰস্থ ইজ ইকুৱেল টু 24 চেণ্টিমিটাৰ স্কোৱাৰ, এইটো পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব হৰণ হ'ব, গতিকে হৰণ হ'ব 20/3, এইটো কি চেণ্টিমিটাৰ আছে, ইয়াত চেণ্টিমিটাৰ লিখা নাই, গতিকে চেণ্টিমিটাৰ আছে, কাৰণ ইয়াত চেণ্টিমিটাৰ আছিলে, গতিকে এইটো কৰিলে আমি প্ৰস্থ পাই যাম, গতিকে প্ৰস্থ ইজ ইকুৱেল টু 24 চেণ্টিমিটাৰ স্কোৱাৰ, ভাগটো আহি আছে, গতিকে ভাগটো কৰিলে আমি ভাগটো যদি হটাই দিওঁ আমি পূৰণ লিখিব পাৰিম, পূৰণ কৰিলে কি এইটো উল্টাই যাব, গতিকে 3/20
3/20 এইটো যে সেন্টিমিটাৰ আছে এই সেন্টিমিটাৰটো ওপৰত আছিল 20 লগত আছিল গতিকে এইটো নিশ্চিত হল লাগল এই 20 লগতে আহিব সেন্টিমিটাৰটো নিশ্চিত আহিব ঠিক এতিয়া কৰিলে 2 দি কটাকটি কৰো 2 10 গুণ 20 2 12 24 2 এর 5 গুণ 10 2 6 গুণ 12 আর কটাকটি না যায় গতিকে আমি এখানে লিখিম গতিকে 5 সেন্টিমিটার বাই এইটো 3 6 গুণ 18 সেন্টিমিটার স্কয়ার বাস এইখানে থাকিলে গতিকে আমি 18 সেন্টিমিটার বাই এমান থাকিলে গতিকে সেন্টিমিটার উপর স্কয়ার আছে এইটো তলত এটা সেন্টিমিটার আছে অর্থাৎ আমি এনেকৈ লিখিব পাৰি যে 18 বাই 5 সেন্টিমিটার পূরণ সেন্টিমিটার গতিকে দুটা সেন্টিমিটার হইছে বাবে সেন্টিমিটার স্কয়ার হইছে আর তলত আছে সেন্টিমিটার গতিকে এটা সেন্টিমিটার কটা গল অনলি সেন্টিমিটার থাকে অর্থাৎ 18 বাই 5 সেন্টিমিটার হয়ে যাব ইয়ার প্রস্থটো ঠিক আছে গতিকে এইটো কি মিশ্র ভগ্নাংশত আছে গতিকে এটা আমাক অপ্রকৃত ভগ্নাংশ আছে গতিকে এটা আমি মিশ্র ভগ্নাংশ উলাব পারিম সো মিশ্র ভগ্নাংশ উলালে কি হল ভাগ কৰি দিলে হৈ গল 5 ভাগ 18 কৰিলে হৈ গল 5 3 গুণ 15 গতিকে থাকে 3 গতিকে কি কৰিব পাৰিম 3 টো আছে 3 আগত লিখিম 5 নিচতে থাকিব এজৰ ভাগশেষ থাকিব 3 এই 3 টো ইয়াত আহিব গতিকে ইমান সেন্টিমিটার আমি প্রস্থটো পাই গল অনুশীলনী 5 এর এতিয়া সমাধান কৰিম কোশ্চেন নম্বৰ 5 এর সমাধান যে কি কৈছে এডাল 12 × 1/2 মিটার দীঘল রঙিন ফিতা 10টা সমান অংশত টুকুৰা কৰা হল প্রতিটো টুকুৰাৰ দৈৰ্ঘ্য কিমান এটা আমাক উলাব গৈছে তো ইমান আছে 10 কিছত ভাগ কৰা হল মানে কি এইটো লগত এইটো ভাগ কৰি দিলে আমি आंसर বিলাক পাই যাম ইমান এটা ফিতা আছিল ইমান অংশৰ ফিতা আছিল 10টা ভাগত ভাগ কৰিব গৈছে 10টা সমান ভাগত গতিকে 10 দি ভাগ কৰিলে আমি आंसरটো পাই যাম গতিকে আমি লিখিম যে দিয়া আছে বা তুমি লিখো তোমালোকে লিখিব পাৰা 12 × 1/2 অর্থাৎ কিমান এইটো মানে কিমান যে 2 × 12 24 24 আর একে 25 হয়ে যায় অর্থাৎ 25/2 আমি অপ্রকৃত ভগ্নাংশ ললো এইটো ঠিক আছে গতিকে ইমান মিটার দিছিলে গতিকে এইটো অরিজিনাল এইটো মিটার পালো আমি গতিকে আমাক কি কৈছে যে 10টা সমান ভাগত টুকুৰা কৰিব কৈছে ঠিক আছে গতিকে আমি লিখিম যে 10টা সমান অংশত টুকুৰা কৰিব লাগে বা কৰিলে 10টা সমান অংশ টুকুৰা কৰিলে প্ৰতিটো অংশৰ কিমান দৈৰ্ঘ্য এটা আমাক ওলাব গৈছে যে প্ৰতিটো যে 10টা সমান অংশত টুকুৰা কৰিলে প্ৰতিটো অংশৰ বা প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য হ'ব টুকুৰাৰ দৈৰ্ঘ্য কিমান বুলি কৈছে গতিকে প্ৰতিটো টুকুৰাৰ দৈৰ্ঘ্য হ'ব দৈৰ্ঘ্য মানে দিঘে ঠিক আছে দৈৰ্ঘ্য হ'ব এইটোৰ লগত ভাগ কৰি দিম গতিকে 25/2 ভাগ 10 দি ভাগ কৰি দিম গতিকে 10টা সমান অংশত কৈছে 10 দি ভাগ কৰি দিম গতিকে 10 দি ভাগ কৰি দিলে আমাৰ आंसरটো আহি যাব গতিকে 25/2 ভাগ আছে পূৰণ গতিকে 10 আছে 10 টো তলত আহিব 1/10 লিখিম আমি এতিয়া একে থাকিব 1/, আমি লিখি দিম ঠিক আছে গতিকে কৰিলে 5 2 গুণ 10 5 5 গুণ 25 আৰু না যায় গতিকে 5 × 1 থাকে গতিকে 5 × 1 2 × 2 গতিকে কৰিলে কিমান হৈ যায় 5 1 গুণ 5 হৈ যায় 2 2 গুণ 4 হৈ যায় অৰ্থাৎ 5/4 মিটাৰ হৈ যায় বা 5 যেটো কি আছে আমাৰ কিমান প্ৰশ্নত কি কৈছিলে যে প্ৰতিটো টুকুৰা দৈৰ্ঘ্য কিমান গতিকে প্ৰতিটো টুকুৰা দৈৰ্ঘ্য হৈ যাব 5/4 মিটাৰ বুলি লিখিলো মিটাৰ বাস এইখিনি আমাৰ आंसर হৈ গল অসুবিধাৰ একো কাৰণ নাই গতিকে এইটো অপ্রকৃত আছে যেহেতু হরটো লবটো ডাঙৰ হৈ আছে গতিকে এইটো প্রকৃতত লব পাৰা অসুবিধা নাই এনেকৈ 4 × 5 4 1 গুণ 4 গতিকে 1 থাকে গতিকে এই 1টো আগত আহিব 4 তো থাকিবই আৰু এই 1টো যাব ওপৰত গতিকে এইটো মিটাৰ হৈ যাব আমাৰ आंसर এইটো आंसर হৈ যাব এইটো आंसर হৈ যাব যেটো ইচ্ছা ওইটো লিখিব পাৰা কোশ্চেন নম্বৰ 6 এর সমাধান কৰিম এতিয়া যে এটা বাসনৰ এটো জেৰেক্সত অকমান প্ৰবলেম হৈ গৈছিল বাসনৰ 3/4 অংশত পানী আছিল আৰু সেই পানীখিনি 1/8 অংশকৈ সমানে ভগাই কেইটা মান বাসনত থবলৈ হলে সমানে ভগাই কেইটা মান বাসনত থবলৈ হলে কেইটা বাসন লাগিব মানে কেইটা বাসন লাগিব যদি আমি 1/8 অংশকৈ আমি এইখিনি পানী আমি ভগাই থওঁ সো গতিকে এইটো সলিউশন কেনেকৈ হ'ব মানে ইমানখিনি পানী আছে সো গতিকে আমি যাতে 1/8 কৈ পৰে কিমানটা বাসন লাগিব এইটো আমাক উলাব লাগে গতিকে একেবাৰে ইজি গতিকে কেনেকৈ কৰিম आंसरটো যে বাসনটো পানী কিমান ধৰে এইটো আমাক উলাব লাগিব সো গতিকে আমাক দি দিছে যে এটা বাসনৰ 3/4 অংশত পানী আছে গতিকে এটা বাসনত ইমান অংশ পানী আছে ঠিক আছে গতিকে আমি ধৰিম যে বাসনটোৰ পানী
যে বাচন কি হৈ আছে যে বাচনৰ পানী আছিলে পানী কিমান অংশ যে বাচনৰ পানী সমান সমান 3/4 অংশ বাস এইখিনি আমি লিখিলো গতিকে এতিয়া কি কৰিম যে 1/8 অংশকৈ আমাক পানী খাবলৈ কৈছিলে ঠিক আছে গতিকে আমি লিখিম যে 1/8 অংশকৈ পানী 1/8 অংশকৈ পানী থলে বাতৰ মানে কি লাগিব যে বাচন কেইটা লাগিব গতিকে বাচন লাগিব আৰু আমি ধৰি লওঁ যে বাচনৰ সংখ্যা x বুলি ধৰি লওঁ গতিকে x এর মান ওলালে আমি পাই যাম গতিকে আৰু ধৰা হল বা এনেকৈ কমা দি ধৰা হল বাচনৰ সংখ্যা x টা বাচনৰ সংখ্যা x বুলি ধৰি ললো গতিকে অতএব আমাক কি কৈছে যে x ইনটু 1/8 অংশকৈ পুৰাব লাগে কিমানটা বাচন লাগে এইটো আমাক লাগে আৰু পানী কিমান আছে পানী আছে আমাৰ 3/4 অংশ আমাৰ পানী আছে সো গতিকে আমি কৰিম এতিয়া গতিকে আমাক x এর মান লাগে গতিকে x টো ইফালে ৰাখিম 3/4 যেটো থাকিব এইটো আছে গতিকে পূৰণ হৈ আছে ইফালে গলে হৰণ হ'ব অৰ্থাৎ মই যেটো কৰো যে ইয়াৰ লগত ইমান হৰণ কৰিলে হৈ গল গতিকে 1/8 হৰণ কৰিলে হৈ গল একই কথা আহিছে গতিকে এতিয়া আমাক x এর মান লাগে 3/4 হৰণ আছে পূৰণ কৰি দিম 8 টো ওপৰত যাব 1 টো তলত আহিব গতিকে এতিয়া পূৰণ কৰি চাম গতিকে 4 1 4 4 2 8 গতিকে 3 পূৰণ 2 6 তলত থাকে 1 গতিকে 1 থাকা মানে একো নাই গতিকে 6 অৰ্থাৎ 6টা বাচন লাগিব 6টা বাচন লাগিব 6টা গতিকে 6 নম্বৰ শেষ এতিয়া আমি 7 নম্বৰটো কৰিম এতিয়া কোশ্চেন নম্বৰ 7 এর সমাধান যে কোশ্চেন নম্বৰ 7 কি কৈছে যে 6/4 ত 1/2 কেইটা আছে চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিব কৈছে গতিকে 6/4 ত 1/2 কেইটা আছে আমাক ওলাব লাগে আৰু চিত্ৰৰ সহায়ত আমাক ব্যাখ্যা কৰিব কৈছে সো গতিকে এইটো কৰাৰ কাৰণে আমি মোক কেইটামান কথা ক'ব লাগিব তোমালোকক যে মই যদি কওঁ যে 1/2 1/4 কেইটা আছে 1/4 কেইটা আছে সো গতিকে এইটো কৰাৰ কাৰণে আমি কেনেকৈ কৰিম যে প্ৰথমতে এটা বক্স অকালো এইটো অৰ্ধেক কৰিলো হাফ কৰিলো গতিকে এইটো 1/2 এটি 1/4 কেইটা আছে মানে কি 1/4 মানে এটি যেনেকৈ 2 ভাগৰ 1 মানে 2 ভাগ কৰি 1 ভাগ এটি কৈছে 1/4 মানে 4 ভাগ কৰি একটা কিমান আছে গতিকে এইটো 4 ভাগ কৰিম মানে এইটোকে আমি এনেকৈ কৰিম গতিকে এইটোক আমি 2 ভাগ কৰিলো এতিয়া আমাক 4 ভাগ কৰিব লাগিব আমি এইটো কৰিলো গতিকে 4 ভাগ কৰিলো যেতিয়া গতিকে এটা ভাগ কৈছে গতিকে 4 ভাগৰ 1 ভাগ গতিকে অৰ্থাৎ 4 ভাগৰ 1 ভাগ এইটো আমাক কৈছে গতিকে আমাক এতিয়া কৈছে যে 6 গতিকে আমি এইটো কি আছে গতিকে 1/2 ইয়াত 1/4 কেইটা আছে এনেকৈ কৈছে না গতিকে আমি ডিভাইড কৰি দিলে আমি आंसर পাই যাম গতিকে 1/2 ডিভাইড বাই 1/4 কৰিলে আমি आंसर পাই যাম কেনেকৈ 1/2 ভাগ আছে পূৰণ কৰি দিম 4/2 গতিকে 4/1 দুই গুণ 2 4 অৰ্থাৎ দুইটা পাম আমি অৰ্থাৎ দুইটা পাইছো আমি গতিকে দুইটা পাম আৰু এটা দিব লাগিব দুইটা আমি পাম ঠিক আছে এইটো হ'ব 1/4 এইটো হ'ব 1/4 এইটো হ'ব 1/2 দুই ভাগ কৰিছো এইটো 4 ভাগ কৰি এক ভাগ দুই ভাগ কৰি গতিকে আমাক এতিয়া কৈছে যে 6/4 ত কেইটা আছে গতিকে 6/4 ডিভাইডেড বাই আমি 1/2 কেইটা আছে আমাক কৈছে গতিকে 1/2 কৰিম গতিকে কৰিলে 6/4 ডিভাইড আছে পূৰণ হৈ যাব গতিকে 2 টো ওপৰত যাব 1 টো তলত আহিব গতিকে 2 ৰ গুণ 2 2 2 গুণ 4 গতিকে 2 ৰ গুণ 2 2 3 গুণ 6 কটাকটি যায় গতিকে কি থাকে অনলি তলত থাকে 1 ওপৰত থাকে 3 মানে কি যে 6/4 ত হাফ কেইটা আছে 3টা আছে 3টা আমি পালো সো গতিকে আমি 3টা পালো বা তোমালোকে এনেকৈ ক'ব পাৰা যেহেতু আমাক এনেকৈ দিছে গতিকে 6/4 দিছে আমি ডাইৰেক্ট কটাকটি কৰিব পাৰো এইটো কৰিব পাৰা যে 3টা আছে আমি লিখিব পাৰো যে 6/4 ত 1/2 3টা আছে 3টা আছে বা তোমালোকে এইটো সমাধান বেলেগ কৰি কৰিব পাৰা বেলেগ ভাবে কৰিব পাৰা आंसर 7 आंसर ने कोई যে আমাক দিয়েছে 6/4 হাফ কেইটা আছে যদি কটাকটি কৰিলে হল 2 2 গুণ 4 2 3 গুণ 6 অৰ্থাৎ 3/2 3/2 মানে আমি লিখিব পাৰো যে 3 আগত লিখিব পাৰো পূৰণ 1/2 লিখিব পাৰো
একো কথা নাই 3 × 3 আৰু ইয়াত দেখোন মানে 1 আছে 1 × 2 2 হৈ যায় এইটোৱে পাই যাওঁ গতিকে অৰ্থাৎ কি 3টা হাফ আছে বাস 3টা হাফ আছে ইয়াৰ পৰা আমি আনসাৰ কৰিব পাৰোঁ সপ্তম শ্ৰেণীৰ গণিতৰ এক্সাৰসাইজ 2.2 8 নম্বৰ কোৱেশ্চনৰ সমাধান 8 নম্বৰটো আমাক কি কৈছে যে এখন উৰাজাহাজে 1/5 ঘণ্টাত 1/5 ঘণ্টাত 200 কিলোমিটাৰ দূৰত্ব গ'লে 5 ঘণ্টাত উৰাজাহাজখনে কিমান মানে দূৰত্ব যাব এইটো আমাক ওলাব কৈছে সমাধানটো কৰিম যে 1/5 ঘণ্টাত 1/5 ঘণ্টাত কিমান অতিক্ৰম কৰে যে 200 কিলোমিটাৰ গতিকে 1/5 ঘণ্টাত যায় is equal to 200 কিলোমিটাৰ ইমান কিলোমিটাৰ যায় গতিকে এতিয়া 1 ঘণ্টাত কিমান যাব অতএব 1 ঘণ্টাত যায় গতিকে ইমান যেটো আছে 1/5 ঘণ্টাত ইয়ান যায় 200 কিলোমিটাৰ গতিকে 1 ঘণ্টাত কিমান যাব গতিকে 200 ভাগ 1/5 হয় নাই গতিকে 200 ভাগটো পূৰণ কৰি দিলে কি হৈ যাব 5 হৈ যাব গতিকে 200 পূৰণ 5 কিমান 2 5 গুণ 10 গতিকে 10 আহি গ'ল আৰু দুটা শূন্য আছে গতিকে অৰ্থাৎ 1000 কিলোমিটাৰ যাব 1 ঘণ্টাত গতিকে আমি পাই গ'লো যে 1000 কিলোমিটাৰ যাব 1 ঘণ্টাত গতিকে আমাক এতিয়া কৈছে 5 ঘণ্টাত কিমান যায় উৰাজাহাজখনে গতিকে আমি 1 ঘণ্টা পালেহে আমি 5 ঘণ্টা পাম কাৰণ 1 ঘণ্টা পাছো ইয়াৰ লগত 5 পূৰণ কৰি দিলে হৈ গ'ল এই কাৰণে আমি 1 ঘণ্টাটো ওলাই লওঁ আগত গতিকে এতিয়া অতএব যে 5 ঘণ্টাত যাব বা যায় 1000 পূৰণ 5 ইমান কিলোমিটাৰ যাব গতিকে মুঠত যাক 1000 × 5 কৰিলে 5000 গতিকে 5000 km বা কিলোমিটাৰ যাব 5 ঘণ্টাত বাস এইখিনি আমাৰ আনসাৰ হৈ গ'ল এতিয়া কোৱেশ্চন নম্বৰ 9 আমাক কৈছে যে এজন লৰাই 1/4 ঘণ্টাত 1/8 কিলোমিটাৰ পথ সাইকেলেৰে অতিক্ৰম কৰে যদি লৰা একে গতিত সাইকেলখন চলাই যায় তেনেহলে 1 ঘণ্টাত কিমান দূৰত্ব অতিক্ৰম কৰিব তো একে গতিতে সাইকেলখন চলাই যায় 1 ঘণ্টা ইমান ঘণ্টাত ইমান যায় গতিকে 1 ঘণ্টাত কিমান যায় এটা আমাক ওলাব কৈছে গতিকে একেবাৰে ইজি গতিকে আমি কি কৰিম যে 1 × 1/4 ঘণ্টাত কিমান যায় ইমান ঘণ্টাত অতিক্ৰম কৰে কিমান অতিক্ৰম কৰে কিমান যে 5 × 1/8 এটো মিশ্র ভগ্নাংশত দিয়া আছে ইমান কিলোমিটার কিলো কোস্কের কি মুস্কের বা কেএম দিলে হল গতিকে এটা আমার মিশ্র আছে আমি কি হতলাম মানে কি অপ্রকৃতত লম গতিকে এটা অপ্রকৃতত ললে কি হবে যে 5 8 × 40 40 আর 41 গতিকে 41/8 ইমান কিলোমিটার বাস পাই গেল গতিকে আমাকে দিয়া কি কইছে যে 1 ঘন্টাত কিমান যায় অতএব ইমান ঘন্টাত এইটো যায় গতিকে 1 ঘন্টাত কিমান যাব গতিকে এইটো যেটো আছে এইটো আমাক আগত অপ্রকৃতত লব লাগিব গতিকে এটা আমি কৰিব পাৰিম যে অতএব 4 × 4 4 1 5 গতিকে 5/4 ঘন্টাত অতিক্ৰম কৰে এইটো মানে একে কথা লিখিলো জাস্ট খালি এইটো অপ্রকৃতত ললো এইটো মিশ্ৰত আছিল এইটো অপ্রকৃতত ললো গতিকে অতএব 1 ঘন্টাত কিমান যাবে এইটো লাগে গতিকে 1 ঘন্টাত অতিক্ৰম কৰে কি 41/8 এইটো থাকিলে গতিকে ডিভাইডেড বাই কি হ'ব 5/4 টু ডিভাইডেড হ'ব এইটো ডিভাইডেড হ'ব গতিকে 41/8 আছে গতিকে ডিভাইড থাকে এইটো পূৰণ কৰি দিম 4/5 আহিলে 4 × 4 4 2 × 8 গতিকে 41/5 আমি आंसर পাই গলো গতিকে 10 হ'ব এয়া 2 আছে নহয় 2 5 × 10 গতিকে 41/10 আমি आंसरটো পাই গলো গতিকে এইটো অপ্রকৃত আছে মিশ্ৰত লম গতিকে ইমান কিমান এইটো কি পালো কিলোমিটাৰ গতিকে অৰ্থাৎ 1 ঘন্টাত ইমান কিলোমিটাৰ যাব গতিকে এইটো অপ্রকৃতত ললে 10 দি 41 হৰণ কৰিলে 4 বাৰ যাব 40 হ'ব 1 থাকে গতিকে এই 4টো আগত আহিব 10 টো তলত থাকিবই আৰু 1 টো ওপৰত যাব গতিকে ইমান কিলোমিটাৰ যাব 1 ঘন্টাত বাস এইটো আমাৰ आंसर হৈ যাব 10 নম্বৰটো এতিয়া সমাধান কৰিম 10 ৰ সমাধান এইটো লাস্ট কোশ্চেন এইটো কৰিলে শেষ নাই আৰু 2.2 শেষ পালে একটা ভিডিওতে গোটাই দি দিছো সো ভিডিওটো লাইক কৰি দিব চ্যানেলটো সাবস্ক্রাইব কৰি দিব দেই পাহৰি নাথাকিব যাতে নতুন নতুন ভিডিও পাই থাকে যদি প্রতিটো চাৰিটাকে উত্তৰ দিয়া আছে শুদ্ধ উত্তৰটো বাছনি কৰিব কৈছে যদি চাৰিটা উত্তৰ দিছে 1 2 3 4 গতিকে কোনটো শুদ্ধ আমাক ওলাব কৈছে অৰ্থাৎ এইবিলাক মান ইয়াত বহাই আবার যেটো মিলিব সেইটো শুদ্ধ হ'ব গতিকে আমি 1 নম্বৰৰ কাৰণে চাও যে 1 নম্বৰ কি দিছে a = 5/6 দিছে আৰু b দিছে 3/6 দিছে গতিকে প্ৰথমে আমাক কি দিছে যে a + b = 1
a প্লাছ b ইজ ইকুৱেল টু 1 অৰ্থাৎ এক আমি পাওঁনে না এইটো চাব লাগিব গতিকে অতএব এৰ মান আমি 5/6 বহাম আৰু প্লাছ b ৰ মান আমি 3/6 বহাম বহাই আমি যদি 1 পাওঁ তেনেহ'লে আমি আমাৰ এনসাৰ পাই গ'লো গতিকে এইটো কৰিলে কি হৈ যায় লসাগু 6 গতিকে 5 থাকে ওপৰত 5 যোগ 3 গতিকে 8/6 গতিকে কটাকৰি কৰিলে 2 4 গুণ 8 2 3 গুণ 6 অৰ্থাৎ 4/3 গতিকে আমাক কি আছিলে আমাক 1 হে পাব লাগিছিলে আমাক 1 পাব লাগিছিলে কিন্তু আমি 1 পোৱা নাই আমি 4/3 পাইছো গতিকে এইটো নহয় আমি এতিয়া এইটো চেক কৰি চাওঁ যে a - b ইজ ইকুৱেল টু 2/3 এইটো আমি পাওঁনে নাই গতিকে অতএব এৰ মান কিমান 5/6 মাইনাস b ৰ মান কিমান দিছে 3/6 এইটো কৰোঁ গতিকে লসাগু 6 গতিকে 5 - 3 ইজ ইকুৱেল টু 6 5 পৰা 3 গ'লে 2 গতিকে 2/6 2 1 গুণ 2 2 3 গুণ 6 গতিকে 1/3 পালোঁ গতিকে এইটো আমাক কি পাব লাগিছিল 2/3 পাব লাগিছিল কিন্তু পালোঁ আমি 1/3 গতিকে এইটো নহয় গতিকে 1 নম্বৰটো এনসাৰ নহয় গতিকে এতিয়া 2 নম্বৰৰ কাৰণে চাম গতিকে 2 নম্বৰ 2 নম্বৰ আমাক কি দিছে যে 2 নম্বৰ দিছে এৰ মান দিছে 2/3 এৰ মান দিছে আমাক 2/3 আৰু b ৰ মান দিছে কিমান 1/3 ঠিক আছে গতিকে আমি এতিয়া বহাই চাম সেম প্ৰসেছত কৰি গ'লে হ'ল একো অসুবিধা নাই বিন্দু এনেকৈ কৰি গ'লে আমি এনসাৰটো পাই যাম 2 নম্বৰটো কি কৰিম যে 2 নম্বৰ আছে 2/3 এর মান 2/3 বহাম গতিকে প্লাস 1/3 গতিকে কৰিলে কিমান পাম আমি ইয়ানকৈ কৰোঁ মই 3 লসাগু গতিকে 2 + 1 গতিকে 3/3 গতিকে কটাকটি কৰিলে আমি 1 পাম অৰ্থাৎ 1 নম্বৰটো মিলিছে আমাক যে কৈছে যে a + b = 1 গতিকে আমি 1 টো পালো ইয়াত গতিকে a - b = 2/3 যে কৈছে যে a - b = 2/3 গতিকে এইটো আমি পাওঁ নে চাওঁ গতিকে 2/3 - 1/3 তো এইটো কৰিলে আমি 3 লসাগু ললো 3 হলে আৰু ওপৰটো যেটো আছে মাইনাস আছে গতিকে 2 - 1 গতিকে কৰিলে কিমান হয় যে 3/2 ৰ পৰা প্লাস 2 টো ডাঙৰ গতিকে -1 গলে কি হয় +1 তো 1/3 আমাক কোৱেশ্চন কিছে 1/3 পাব লাগিছিল আৰু 2/3 হে পাব লাগে গতিকে এটা মিলিছে কিন্তু এটা মিলা নাই গতিকে এইটো আনসাৰ নহয় গতিকে 3 নম্বৰটো চাম 3 নম্বৰটো কি কৈছে যে a = দিছে এইবাৰ 5/6 আৰু b = দিছে 1/6 গতিকে a + b কৰি চাওঁ a + b অৰ্থাৎ 5/6 + 1/6 = 6 লসাগু গতিকে 5 + 1 = 6/6 গতিকে কটাকটি গ'ল কি পালো 1 পালো অৰ্থাৎ আমি প্ৰথমটো যেটো কৈছিলা এইটো মিলিছে যে আমাক পাব লাগে a + b = 1 পাব লাগে এতিয়া চাব লাগে যে a - b = 2/3 পাওনে নাই 2/3 পালে আমি এনসারটো পাই যাম গতিকে এইটো কৰি চাম এবাৰ যে a - b অৰ্থাৎ 5/6 - 1/6 কৰি চাও 6 লসাগু গতিকে 5 - 1 গতিকে 6/4 4 গুণ 4 2 2 গুণ 4 2 3 গুণ 6 গতিকে 2/3 পালো অৰ্থাৎ কি এইটো এনসার এইটো মিলিছে গতিকে অৰ্থাৎ 3 নম্বৰটো এনসার তোমালোকে 4 নম্বৰটো এনেকৈ নিজে কৰিবা সো 4 নম্বৰটো এনসার নহব 3 নম্বৰটো এনসার গতিকে 4 নম্বৰটো কৰি দিও এবাৰ যেটো লাস্ট কোশ্চেন এবাৰ ভিডিওটো লাইক কৰি দিবা দেই 4 নম্বৰটো কি কৈছে যে 10 4 নম্বৰটো কি দিছে যে এর মান দিছে এইবাৰ 3/5 আৰু b ৰ মান দিছে 1/5 গতিকে কৰি চাওঁ যে a + b অৰ্থাৎ 3/5 + 1/5 গতিকে কৰিলে 5 3 যোগ 1 গতিকে 4/5 গতিকে এইটো নহয় এতিয়া মাইনাসটো কৰি চাওঁ a - b = 3/5 আৰু -1/5 গতিকে 5 আহে লসাগু গতিকে 3 - 1 গতিকে 2/5 পাম গতিকে এইটো আনসার নহয় গতিকে আনসার হৈ যাব 3 নম্বৰটো আমাৰ হৈ যাব আনসার গতিকে ন 3 নম্বৰটো হৈ যাব আমাৰ আনসার অৰ্থাৎ অপশন 3 টো হৈ যাব আনসার গতিকে আমি নেক্সট ভিডিওত 2.32 কৰিম ঠিক আছে সো এইখিনি বাই বাই টেক কেয়াৰ ভিডিওটো লাইক কৰি দিবা দেই আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা OPL ৰহমান ইউটিউব চেনেলটো